বিনা দোষত যুৱকক মৃত্যুদণ্ড দিব দেবুলালে। দেবুলালৰ সন্ত্ৰাসত সোৱন খাৱন নোহোৱা হৈছে জনতাৰ। ডিমা হাছাওত থাকিবলৈও ভয় খাইছে নিৰীহ জনতাই। দেবুলালৰ সন্ত্ৰাসত ঘৰ এৰি পলাবলগীয়া হৈছে দুৰ্ভগীয়া যুৱকে। তাৰ পাছতো চকুত ক'লা কাপোৰ বান্ধি গান্ধাৰীৰ ভূমিকাত চৰকাৰ প্ৰশাসন। এই যুৱকজনৰ নাম ৰূপঞ্জিত লাংথাচা। ফোনযোগে এই যুৱকজনকেই মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল দেবুলাল গাৰ্লুছাই। আজি পোনপ্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত দেবুলালৰ সন্ত্ৰাসৰ কথা ক'লে ৰূপঞ্জিতে। শুনক কি হৈছিল 11 জুনৰ দুপৰীয়া। मेरा घर में 11 जून को 12:40 PM उस टाइम पे एक आदमी आया था। तो आदमी आके मेरा दरवाज़ा नॉक किया। नॉक करने के बाद में मैंने बुलाया, आइए। तो घर का अंदर में नहीं आया, बोला है एक आदमी बात करेगा आपसे। वो ठीक है। तो फिर फ़ोन बात किया, वो निकल गया तो सीढ़ी तक पहुंच गया वो। तो फिर वो जाके फिर वापस आया। उसको मैं देख के थोड़ा नर्वस जैसा लगा, तो नर्वस टाइप जैसे लगा, तो मैंने सोचा ये कुछ गड़बड़ है। तो मैंने बात किया फ़ोन में, CM साहब ऑटोनोमस काउंसिल का हमारा डिस्ट्रिक्ट का वो बात करेगा आपसे। तो मैंने बात किया उनसे। तो उन्होंने बोला 1 नंबर देबुलाल गार्लुसा, वो कभी उसका नाम कभी मत भूलना। और उसके बाद में वो जिसको दुश्मन सोचता है वो उसका लाइफ हिस्ट्री में कोई किसी को छोड़ता नहीं। तो मैंने वो बात, और मेरा मम्मी पापा हमको रोने भी नहीं मिलेगा, हम गायब हो जाए। স্বাভাৱিকতেই এনে ভাবুকিয়ে ভীতিগ্ৰস্ত কৰি তুলিব সকলোকে। কাৰণ দেবুলালৰ আছে এনে নৃশংসতাৰ অনেক কাহিনী। নিন্দু পূৰ্ণেন্দুৰ পৰা আৰম্ভ কৰি পুলিচ কনিষ্টবল কিংবা ট্ৰাক ড্ৰাইভাৰলৈকে বিভিন্ন হত্যাৰ গোচৰত অভিযুক্ত দেবুলাল গাৰ্লুছা। 5টাকৈ হত্যাৰ গোচৰৰ চাৰ্জশ্বিটত নাম আছে একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী তথা বৰ্তমানৰ ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী দেবুলাল গাৰ্লুছাৰ বিৰুদ্ধে। বিজেপিয়ে 2016 চনত ডিমা হাছাও দখল কৰি দেবুলালৰ হাতত গতাই দিয়াৰে পৰা এতিয়ালৈকে 17টা অপহৰণ, হত্যা বা নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। লক্ষণীয়ভাৱে ইয়াৰে 5টা চলিত বৰ্ষৰ মাজভাগলৈকে সংঘটিত হৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি ডিমা হাছাওৰ আইন শৃংখলাৰ ফোপোলা স্বৰূপ। এনে পৰিস্থিতিত দেবুলাল গাৰ্লুছাই ভাবুকি দিয়া যুৱকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা হ'ব সেয়া বহলাই নকলেও চলে। তথাপিও শুনক কেনে ভয়াৰ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভুক্তভোগী ৰূপঞ্জিত আৰু তেওঁৰ পৰিয়ালৰ সৈতে। वो बात सुन के मम्मी तो उसी टाइम में मतलब बीमार का जैसा हिल गया, हो गया। अभी भी मेरे मम्मी बीमार ही हो गया ना, अच्छे से खा सकता ना सो सकता, ऐसा हालत हो गया। और मैं भी वहाँ डर के रहने के लिए डर लगा, क्योंकि हमारा डिस्ट्रिक्ट में देखो बहुत केसेस ऐसा होता है, कोई मिसिंग हो जाता है, आज तक भी जस्टिस नहीं मिलता। तो एक बहुत बड़ा आदमी, हमारा डिस्ट्रिक्ट का सबसे बड़ा आदमी का बात ऐसा हमको डायरेक्टली लाइफ थ्रेटनिंग दिया, तो उसका हिसाब से हम भी डर लग के बाकी आ गया। কিন্তু কিয় দেবুলাল গাৰ্লুছাই মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে ৰূপঞ্জিতক? एक फेसबुक ऐप डिमा हासाओ बोल के हमारा वहाँ डिस्ट्रिक्ट का CM साहब को फेसबुक पोस्ट किया कोई किसी ने, इसीलिए वो CM साहब ने बोला मेरे को, वो हमको ट्रैक करता है, हमारा फ़ोन ट्रैक करता है, लोकेशन ट्रैक करता है। तो उसी हिसाब से वो हमको पता चला कि वो अकाउंट हम यूज़ करता है। हमने CM साहब को बोला, बार बार बोला कि हमको क्लियरली चेक करो, और चेक करके अगर गलती मिलता तो आई एम रेडी। लेकिन फिर भी CM साहब ने हमारे बात मानने के लिए रेडी नहीं। वो डायरेक्टली बोला, आई नो आप ही है, आपको हम छोड़ेगा नहीं। ৰূপঞ্জিতৰ দাবী, কোনে ফেচবুকত ফেক একাউণ্ট চলাইছে সেই সন্দৰ্ভত হওক উচ্চ পৰ্যায়ৰ তদন্ত, প্ৰয়োজন হ'লে CBIৰ হতুৱাই তদন্ত কৰি শাস্তি দিয়ক দোষী ব্যক্তিক। কিন্তু তাকে নকৰি বিনা দোষতেই ৰূপঞ্জিতৰ দৰে যুৱকক দেবুলাল গাৰ্লুছাই মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰ্চা চলিছে এনে পৰিস্থিতি কেৱল ৰূপঞ্জিতৰ লগতেই যে হৈছে এনে নহয়। ডিমা হাছাওত এতিয়া সৰ্বত্ৰে অৰাজকতা। কিন্তু তাৰ পাছতো গান্ধাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে চৰকাৰ প্ৰশাসন। ডিমা হাছাওত দেবুলালৰ সন্ত্ৰাসৰ বিৰুদ্ধে সৰব হৈ উঠিছে কংগ্ৰেছ। বৃহস্পতিবাৰে হাফলঙত
সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে CMক ATMৰ দৰে ব্যৱহাৰ কৰিছে একফালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কেৱল পুলিচ দি ৰাজত্ব চলাব বিচাৰিছে কাৰ্বি আংলঙৰ CM আজি সকলোৱে CMতকৈ তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ ATM বুলি কয় CMে যদি মানুহক গালি হপনি পাৰে যদি এপাক গাইড কৰি দিয়া বুলি কয় ফলে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কেৱল পুলিচ দি ৰাজত্ব চলাব বিচাৰিছে ৰঙা চকু দেখাই মানুহৰ ঘৰ ভাঙি দিব বিচাৰিছে আৰু আনফালে দি তেওঁ ডিমা হাছাওৰ CM কাৰ্বি আংলঙৰ CM আজি সকলোৱে CMতকৈ তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ ATM বুলি কয় আজি আপোনালোকে দেখিছে এই জিলাখনৰ এটা সুকীয় ঐতিহ্য আছে আমাৰ ইয়াত কয় যে যদি পৰিৱেশটো অলপ ভাল থাকে তেতিয়াহ'লে বাহিৰৰ টুৰিষ্টটো আহিব এনে যদি ভয় ভীতিৰ এটা প্ৰদৰ্শনৰ এটা পৰিৱেশ কৰি থাকে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাবিলাকত যদি হাত আপতি বহি থাকি নীৰৱ দৰ্শক হয় তেতিয়া ইয়াততো ইয়াৰ মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈ যাব ডিমা হাছাওৰ এই জিলাখনৰ এটা সুকীয়া ঐতিহ্য আছে ইয়াত ফুৰিবলৈ আহে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি আপোনাৰ বহুতে ভাল পায় বহুতে আপোনাৰ ইয়াত ছুইজাৰলেণ্ড বুলিও কয় এটা সময়ত ইয়াত হ'লে মানুহ আহিবৰ কাৰণে মন মেলিব কিন্তু যি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে CMে যদি মানুহক গালি হপনি পাৰে যদি এপাক গাইড কৰি দিয়া বুলি কয় কংগ্ৰেছ নহয় বিজেপিৰ সতীৰ্থসকলকে তেওঁ ধমকি দিছে কেবিনেট মন্ত্ৰীকে তেওঁ ধমকি দিছে মহিলা মন্ত্ৰীকে ধমকি দিছে আনহাতে ইয়াত আহি গম পালোঁ এতিয়া যে এনেকুৱা ফাইনেন্সিয়েল ক্ৰাইচিছ ডিমা হাছাওত কেতিয়াও হোৱা নাই 300-400 কোটি টকা এতিয়া বকায়া আছে মানুহে পাবলগীয়া আছে গোটেই উন্নয়ন স্থবিৰ আনফালে বিভিন্ন সিন্ডিকেট ট্ৰাকৰ পৰা লোৱা সিন্ডিকেট বিভিন্ন ভয়ভীতি খোৱাই সিন্ডিকেট এক অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি হৈছে সেইকাৰণে শান্তিপ্ৰিয় এই ডিমা হাছাওৰ ৰাইজে আজি এক খুব পৰা ভয়ংকৰ এটা পৰিৱেশত জীয়াই থাকিবলগীয়া হৈছে সেইকাৰণে ইয়াত আদানীক 9000 বিঘা মাটি দি দিবলৈ বিচাৰিছে 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা নহয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কৈছে যে মোৰ মন্ত্ৰীত্ব যদি যায় তেতিয়াহ'লে কি খাব তাৰমানে তেওঁলোকৰ যে মন্ত্ৰীত্ব যাব সেই কথাটো ধৰি লৈছে 2026ত তেওঁলোকৰ চৰকাৰ যে নাহে সেই কথাটো ধৰি লৈছে আৰু সেইকাৰণে তেখেতসকলে মন্ত্ৰী গলে কি চলিব সেই কথাবিলাক এতিয়া চলাৰ ব্যৱস্থা কৰাৰ কাৰণে আদানী আম্বানী এই লোকসকলক আমাৰ মাটিবিলাক দি দিবলৈ ওলাইছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ইয়াত যেটো অডিও ভাইৰেল হৈছে সেই ভাইৰেলৰ ভিত্তিত ইমিডিয়েট কেছ ৰুজু কৰিব লাগে আৰু যিসকলৰ এটো কৰিছে ইমিডিয়েটলি এটো আইনগত ব্যৱস্থা লৈ ৰাইজক স্বস্তিৰে নিশ্বাস পেলোৱাৰ এটা ব্যৱস্থা কৰিব লাগে ভয় ভীতি যেটো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশৰ পৰা পৰিত্ৰাণ দিব লাগে নিউজ টেক্স ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট